এইচএছ ৰিজাল্ট ৰিচেকিং 2025 যিসকলৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ভবা ধৰণে হোৱা নাই বা যেনেধৰণে আশা কৰিছিলে সেইধৰণে ফলাফল পোৱা নাই, ডাউট আছে যে পৰীক্ষাত আৰু নম্বৰ পাব লাগিছিল, সেইসকলে ৰিচেকিং কৰিব পাৰে। এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং কৰিব পাৰিব। অনলাইন এপ্লাই চলি আছে। ৰিচেকিং কৰিবৰ কাৰণে কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব, কেনেদৰে আপোনালোকে এনচাৰ স্ক্ৰিপ্টৰ জেৰক্স কপি লাভ কৰিব, সেই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। পুনৰীক্ষণ প্ৰচেছ বুলি কোৱা হয় যিটো অনলাইন প্ৰচেছ, আৰু এই অনলাইন প্ৰচেছটোত কেনেধৰণে ৰিচেকিং কৰা হয় সেইখিনি চাই লওক। প্ৰথমতে টোটেল মাৰ্কছটো যোগ কৰি চোৱা হয়। যিসমূহ ফাইনেল এক্সামৰ কপি তাত কুৱেশ্যনৰ এগেইনষ্টে মাৰ্কছবিলাক দিয়া হয়। 1 নম্বৰ কুৱেশ্যনত কিমান মাৰ্কছ আছিলে, কুৱেশ্যন 2ত কিমান মাৰ্কছ আছিলে, এনেধৰণে দিয়া হয়। সেই টোটেল মাৰ্কছটো যোগ কৰি চোৱা হ'ব। কোনোবা কুৱেশ্যনত মাৰ্কছ দিয়া হোৱা নাই নেকি সেইটো চোৱা হ'ব, আৰু কুৱেশ্যন অনুযায়ী যিধৰণে মাৰ্কছবিলাক ডিষ্ট্ৰিবিউট কৰা থাকে সেইধৰণে মাৰ্কছখিনি পাইছে নাই বা পাবলগীয়া হয়নে নহয় সেইখিনিও চেক কৰি চোৱা হয়। যদি ধৰি লওক 3টা পইণ্ট লিখিছে, 3টাই কাৰেক্ট হৈছে, তেতিয়াহ'লে মাৰ্কছ যদি 1 দি থোৱা আছে তেতিয়াহ'লে তাত মাৰ্কছ এড হ'ব। ৰিচেকিঙৰ বাবে অনলাইন এপ্লাই কৰাৰ 30 দিনৰ পিছতে এপ্লিকেণ্টজনে, যিজনে অনলাইন এপ্লাই কৰিছে ৰিচেকিঙৰ কাৰণে, তেওঁ ৰিজাল্টটো পাব। তেওঁলৈ নটিফিকেশ্যন যাব, তেওঁ ৰিজাল্টটো পাব। মাৰ্কছ বৃদ্ধি হ'ব পাৰে। যিজনৰ মাৰ্কছ বৃদ্ধি হৈছে তেওঁ মাৰ্কশ্বিট চাৰ্টিফিকেট নতুনকৈ কেনেকৈ লাভ কৰিব, তাৰ কাৰণে তেওঁ অফিচলৈ যাব লাগিব। ASSEB, আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, তালৈ তেওঁ যাব লাগিব, গুৱাহাটীলৈ যাব লাগিব। তাত গৈ অফিচত জমা দিব লাগিব, আৰু জমা দিলেহে, অৰিজিনেল মাৰ্কশ্বিট চাৰ্টিফিকেট জমা দিলেহে তেওঁ নতুন মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি লাভ কৰিব। এনচাৰ স্ক্ৰিপ্টৰ স্কেন কৰা কপি আপোনালোকে লাভ কৰিব। ইমেইলৰ থ্ৰুৱেদি আপোনালোকে লাভ কৰিব বুলি ইয়াত কোৱা হৈছে। আৰু প্ৰতিটো ছাবজেক্টৰ বাবদ 500 টকাকৈ পে' কৰিব লাগিব। ধৰি লওক আপুনি 3টা ছাবজেক্টৰ বাবে এপ্লাই কৰিছে, তেতিয়াহ'লে 1500 টকা পে' কৰিব লাগিব। এই 1500 টকা যেতিয়া পে' কৰিব তেতিয়া আপুনি সেই 3টা ছাবজেক্টৰ মাৰ্কছখিনিতো গম পালেই যে মাৰ্কছ বাঢ়িছেনে, ৰিচেকিংটো হ'লেই, লগতে এনচাৰ স্ক্ৰিপ্ট আপোনাৰ বহীখন, লিখা বহীখন জেৰক্স কৰি আপোনালৈ পঠিওৱা হ'ব। গতিকে পাৰ ছাবজেক্ট 500 ৰুপিজ পে' কৰিলে অনলাইনৰ যোগেদি পে' কৰিব লাগিব, আৰু পে' কৰাৰ ফলত লিখা বহীখন চাবলৈ পোৱাৰ লগতে মাৰ্কছ যদি বাঢ়িছে সেইখিনিও আপুনি জানিব পাৰিব। ৰিচেকিঙৰ বাবে কেনেদৰে অনলাইন এপ্লাই কৰিব, অনলাইন এপ্লাই কৰিবৰ বাবে এই ভিডিঅ' তলৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰিব আৰু যি বিচাৰিছে ৰেজিষ্টাৰ কৰিব লাগিব। প্ৰথমতে ৰোল নাম্বাৰ, মোবাইল নাম্বাৰ, ছাবজেক্ট ডিটেইলছ, তাৰপিছত অনলাইন পে'মেণ্ট কৰিব আৰু ছাবমিট কৰিব। ফাইনেলি ছাবমিট কৰিব। এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত 30 দিনৰ পিছত আপোনালোকলৈ নটিফিকেশ্যন যাব, আপোনালোকে ৰিজাল্টটো পাব, আৰু লগতে মাৰ্কছ ইনক্ৰিজ হৈছেনে নাই, লগতে এনচাৰ স্ক্ৰিপ্টৰ জেৰক্স কপি আপোনালোকে লাভ কৰিব। ইম্পৰ্টেণ্ট ডেটখিনি আপোনালোকে চাই লওক। 18 মে'লৈকে অনলাইন এপ্লাই কৰাৰ ডেট আছে। 3 মে'ৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে, আৰু 18 মে'লৈকে অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব হায়াৰ ছেকেণ্ডেৰী এনচাৰ স্ক্ৰিপ্ট ৰিচেকিঙৰ বাবে।